নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুতেই জৰুৰী। আপোনালোকে মন দি শুনিব, যিসকল ছাত্ৰ ছাত্ৰীয়ে সমৰ্থৰ জৰিয়তে UG কোৰ্চৰ কাৰণে আবেদন কৰিছে। আপোনালোকে যদি ভিডিঅ'টো স্কিপ কৰি যায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে বহুতখিনি ইম্পৰ্টেণ্ট কথা মিছ কৰি যাব। সেয়েহে আপোনালোকে মন দি শুনিব। আপোনালোকক ইয়াত সকলোখিনি বুজাই ক'ম যে মেৰিট লিষ্ট কেতিয়া দিব, বা আপোনালোকে মেৰিট লিষ্টত যদি আপোনালোকৰ নাম নাহে আপোনালোকে কি কৰিব পাৰিব, কি কৰিলে আপোনালোকৰ এডমিশ্যনটো পাব, সবিশেষ এই ভিডিঅ'ত আলোচনা কৰিম। তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু আগলৈ যদি কিবা আপোনালোকৰ ভুল হৈছে এপ্লাই কৰোঁতে, কাৰেকশ্যন কেনেকৈ কৰিব তাৰো ভিডিঅ' লৈ আনিম আপোনালোকৰ কাৰণে। আপোনালোকে সেইবিলাক ভিডিঅ' চাই বা টিউটৰিয়েল ভিডিঅ' চাই কাৰেকশ্যন কৰিব পাৰিব। আৰু লগতে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে কি কি কৰিব পাৰিব সবিশেষ ভিডিঅ' লৈ আনিম। যদি কাৰোবাৰ কিবা ভুল হৈছে আপোনালোকে ভয় খাব নালাগে। কাৰেকশ্যন উইণ্ড' আহি আছে। কাৰেকশ্যন উইণ্ড' যেতিয়া অ'পেন হ'ব আপোনালোকে অলমষ্ট গোটেইখিনি বস্তুৱে কাৰেক্ট কৰিব পাৰিব বা আপডেট কৰিব পাৰিব। তো এতিয়া মূলতে আহোঁ, ডেট ৱাইজ আপোনালোকে কেতিয়া কি কৰিব লাগিব। তো আপোনালোক সকলোৱে জানে যে 11 এপ্ৰিল তাৰিখে সমৰ্থ পৰ্টেল ষ্টাৰ্ট কৰিছিলে। তাৰপিছত 12 তাৰিখৰ পৰা 22 মে' তাৰিখলৈকে যি এপ্লিকেশ্যন হয় সেইটো চলিব। আজি 18 তাৰিখ আৰু 4 দিন চলিব। তাৰপিছত সেই 12ৰ পৰা 22 তাৰিখলৈকে কি হ'ব, আপোনালোকৰ এপ্লিকেশ্যনো চলিব আৰু একে টাইমতে কলেজে চেক কৰিব আপোনালোকৰ এপ্লিকেশ্যনখিনি 12ৰ পৰা 22 তাৰিখলৈকে। 23 তাৰিখৰ পৰা 25 তাৰিখলৈকে আপোনালোকৰ যদি এপ্লিকেশ্যনত কিবা ভুল আছে আপোনালোকে সেইখিনি কাৰেকশ্যন কৰিব পাৰিব। তো কাৰেকশ্যন কেনেকৈ কৰিব তাৰ ভিডিঅ' মই লৈ আনিম আপোনালোকৰ কাৰণে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়াই ভিডিঅ'টো দিওঁ আপোনালোকে পাই যাব, আৰু আপোনালোকৰ যদি কিবা ভুল আছে আপোনালোকে আপডেট কৰাই ল'ব পাৰিব। তাৰপিছত আহিছে 26ৰ পৰা 28। তো 26ৰ পৰা 28 তাৰিখলৈকে এই যিখিনি আপোনালোকে কাৰেকশ্যন কৰিছে, যদি আপোনালোকৰ কাৰেকশ্যন হৈছে সেইখিনি কলেজে আকৌ চেক কৰিব। চেক কৰি সিহঁতে তাৰপিছত যি মেৰিট লিষ্ট আছে সেইকেইটা প্ৰিপেয়াৰ কৰিব। তো 29 মে'ৰ পৰা 1 জুনলৈকে সিহঁতে ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব, কলেজে প্ৰিপেয়াৰ কৰিব। তেতিয়া আপোনালোকে একো কৰিব নালাগে বা আপোনালোকে একো কৰিব নোৱাৰিব, সেইখিনি কলেজে কৰিব। কলেজে ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। তাৰপিছত 2 জুন তাৰিখে কলেজৰ ফালৰ পৰা ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ কৰিব। আৰু সেই মেৰিট লিষ্ট আপোনালোকে কেনেকৈ চাব, ক'ত পাব তাৰো ভিডিঅ' লৈ আনিম। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সকলোবিলাক আপডেট আপোনালোকে পাই থাকিব। লগতে আপোনালোকৰ যি এডমিশ্যন অফাৰ হয় সেইটো আপোনালোকে কেনেকৈ একচেপ্ট কৰিব, যে আপোনালোক যদি চিলেক্ট হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ যি কনফাৰ্মেশ্যন হয় সেইটো আপোনালোকে কেনেকৈ দিব, অনলাইনতে আপোনালোকে দিব লাগিব। তো সেইটো আপোনালোকক দেখুৱাই দিম এটা টিউটৰিয়েল ভিডিঅ'ৰ মাধ্যমেদি। আৰু লগতে আপোনালোকক কৈ থওঁ, যিসকলৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহা নাই সিহঁতে কি কৰিব লাগিব। তো প্ৰথম মেৰিট লিষ্টটো গুচি গ'ল 2 তাৰিখে। 4 আৰু 5 জুন তাৰিখে ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকল কেণ্ডিডেটৰ নাম আহিছে, যিসকল ছাত্ৰ ছাত্ৰীৰ নাম আহিছে সিহঁতৰ এডমিশ্যন হ'ব কলেজত। তাৰপিছত 6 জুন তাৰিখে প্ৰিপেৰেশ্যন হ'ব ছেকেণ্ড মেৰিট লিষ্টৰ। যিসমূহ বাছি গৈছে, যিসমূহ অহা নাই ফাৰ্ষ্ট মেৰিট লিষ্টত, সেইসকল ছাত্ৰ ছাত্ৰীক বাদ দি তাৰপিছত ছেকেণ্ড মেৰিট লিষ্ট ওলাব। তো ছেকেণ্ড মেৰিট লিষ্টটো পাব্লিছ কৰিব 7 জুন তাৰিখে। তো 7 জুন তাৰিখে ছেকেণ্ড মেৰিট লিষ্টটো পাব্লিছ কৰিব। তাত যিসকলে পায় সিহঁতৰ আকৌ এডমিশ্যন হ'ব 9 জুনৰ পৰা 10 জুন তাৰিখলৈকে। আৰু সেই ছেকেণ্ড মেৰিট লিষ্টতো যদি কোনোবা ৰৈ গৈছে, কোনোবা কেণ্ডিডেট ৰৈ গৈছে, সিহঁতে কি কৰিব। তো সিহঁতৰ কাৰণে এটা অপশ্যন আছে স্পট এডমিশ্যন। স্পট এডমিশ্যন কি হয় মই যোৱা বছৰে আপোনালোকৰ কাৰণে এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে গৈ চাব পাৰে, বা লিংক মই ডেছক্ৰিপশ্যনত দি দিম যে স্পট এডমিশ্যন কি হয় আৰু কেনেকৈ এই স্পট এডমিশ্যনৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। বা যদি ডিমাণ্ড বেছি হয় মই এইবাৰো নতুনকৈ আপোনালোকক ডিটেইলছত বুজাই কৈ দিম যে আপোনালোকে স্পট এডমিশ্যন কেনেকৈ কৰিব পাৰিব। আৰু স্পট এডমিশ্যনটো বহুত স্মাৰ্টলি কৰিব লাগে, নহ'লে কিন্তু আপোনালোকে ছিট নাপায়। কাৰণ স্পট এডমিশ্যনত কলেজৰ ভেকেঞ্চি চাব আপোনালোকে, যে কিমান ষ্টুডেণ্ট ইনটেক কেপাচিটি আৰু বাকী আছে, সেইটো চাইহে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰিব লাগিব। সেয়েহে আপোনালোকে বহুত সাৱধানে এই এপ্লাইটো ষ্টাৰ্ট কৰিব লাগে। আপোনালোকৰ কাৰণে স্পট এডমিশ্যনৰ কাৰণে ভিডিঅ' লৈ আনিম কেইদিনমান পিছত। এতিয়া স্পট এডমিশ্যনৰ কথা নাহে। তো ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টৰ পিছতহে স্পট এডমিশ্যন আহিব। যদি আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টৰ পাই গৈছে তেনে ক্ষেত্ৰত ভাল কথা, বা যিসকলে পোৱা নাই সিহঁতে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰিব। তো ছেকেণ্ড মেৰিট লিষ্টতো যদি আপোনালোকে নাপায় তেনে ক্ষেত্ৰতহে আপোনালোকে স্পট এডমিশ্যনত যাব। আৰু স্পট এডমিশ্যন হ'ব 11 জুনৰ পৰা 14 জুন তাৰিখলৈকে। তো স্পট এডমিশ্যনটো আপোনালোকে অকণমান সাৱধানে আৰু স্মাৰ্টলি কৰিব লাগিব। আৰু তাৰপিছত 1 আগষ্ট তাৰিখে ছেমিষ্টাৰৰ ক্লাছ ষ্টাৰ্ট হৈ যাব। আৰু যিসকলৰ ভুল হৈছে আকৌ কৈছোঁ, আপোনালোকে ভয় খাব নালাগে। কাৰেকশ্যন উইণ্ড' আহি আছে। কাৰেকশ্যন উইণ্ড'ত আপোনালোকক ডিটেইলছকৈ বুজাই দিয়া হ'ব যে আপোনালোকে কেনেকৈ আপোনালোকৰ যি ভুলসমূহ আছে বা ডেটাসমূহ আছে সেইবিলাক আপোনালোকে কাৰেক্ট কৰিব পাৰিব। বা যদি আপোনালোকে কিবা ডকুমেণ্টছ ভুলকৈ দিছে, এই যিটো কাৰেকশ্যন উইণ্ড' আছে যেতিয়া অ'পেন হ'ব তাত আপোনালোকে এটা অপশ্যন দেখা পাব যে ডকুমেণ্ট ৰি আপলোডিং। তো ইনষ্টিটিউটে কি কৰিব, য'ত আপোনালোকে এপ্লাই কৰিছে সিহঁতে ডকুমেণ্টছবিলাক চেক কৰি চাব। তো চেক কৰি চোৱাৰ পিছত যদি কিবা ডকুমেণ্ট ইম্প্ৰপাৰ লাগিছে সিহঁতে আপোনালোকলৈ পঠিয়াই দিব যে এই ডকুমেণ্টছটো আপোনালোকে ৰি আপলোড কৰক। তেতিয়া আপোনালোকে সেই ডকুমেণ্টছটো ৰি আপলোড কৰিব লাগিব। আৰু যদি আপোনালোকে সেইটো নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যি এপ্লিকেশ্যন হয় সেইটো যোগ্য বুলি বিবেচিত নহ'বও পাৰে। তো
তো এইকেইটা হ'ল ডেট শ্বীট এইটো নন CUET কাৰণে আৰু CUETৰ কাৰণে আপোনালোকক কৈ দিছোঁ যে CUETৰ ডেট শ্বীট দিছে যে প্ৰথমটো হৈছে 5 জুলাইৰ পৰা 13 জুলাইলৈকে যিসকলে CUET এন্ট্ৰেন্স দিছে সিহঁতৰ কাৰণে কৈছোঁ যে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰগ্ৰাম সিলেকশ্যন হ'ব সিহঁতৰ 5 পৰা 13 জুলাই তাৰিখলৈকে তাৰ লগে লগে এপ্লিকেশ্যনবিলাকো চেক কৰা হ'ব ইনষ্টিটিউটৰ দ্বাৰা তাৰপিছত 14 আৰু 15 জুলাই তাৰিখে কাৰেকশ্যন উইণ্ড' অ'পেন কৰি দিব তাৰপিছত 16 আৰু 18 জুলাই তাৰিখে যিবিলাক কাৰেক্টেড ফৰ্ম হয় সেইকেইটা বা কাৰেক্টেড এপ্লিকেশ্যন ফৰ্ম হয় সেইকেইটা ইনষ্টিটিউটে চেক কৰি চাব আৰু 19 জুলাই তাৰিখে ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব তাৰপিছত 21 জুলাই আৰু 22 জুলাই তাৰিখে সিহঁতৰ এডমিশ্যন হ'ব 23 জুলাই তাৰিখে ছেকেণ্ড মেৰিট লিষ্ট ওলাব বা প্ৰিপেয়াৰ কৰিব 25-26 তাৰিখে সিহঁতৰ এডমিশ্যন হ'ব ছেকেণ্ড মেৰিট লিষ্টত আৰু 28 জুলাই তাৰিখে স্পট এডমিশ্যন হ'ব যিসকল কেণ্ডিডেটে CUET দিছে আৰু এটা ফাইনেল স্পট এডমিশ্যন হ'ব সেইটো হ'ল 29 পৰা 31 জুলাই তাৰিখে সেইটো ফাইনেল স্পট এডমিশ্যন কিয় কৈছোঁ ইয়াত নন CUET আৰু CUET দুয়োটা কেণ্ডিডেটৰ কাৰণে সেইটো ফাইনেল স্পট এডমিশ্যন হয় তো যিসকলে CUET দিয়া নাই সিহঁতেও যদি ফাৰ্ষ্ট স্পট এডমিশ্যনত পোৱা নাই সিহঁতে এই ফাইনেল স্পট এডমিশ্যনত এপ্লাই কৰিব পাৰে আৰু 1 আগষ্ট তাৰিখে সিহঁতৰ ক্লাছ ষ্টাৰ্ট হ'ব আৰু এডমিশ্যনৰ পিছত 1 আগষ্টৰ পৰা 5 আগষ্ট তাৰিখলৈকে ইণ্ডাকশ্যন প্ৰগ্ৰাম হ'ব ডেমো ক্লাছ হ'ব আৰু পেপাৰ বা কোৰ্চ চিলেকশ্যন হ'ব ছমাহ ধৰি তো এইকেইদিন আপোনালোকে ক্লাছ মিছ নকৰিব আপোনালোকে কলেজত যাবই লাগিব 1 আগষ্টৰ পৰা 5 আগষ্ট তাৰিখলৈকে কাৰণ তেতিয়াহে আপোনালোকে কোৰ্চৰ সবিশেষ জানিব বা আপোনালোকে যি ফ্ৰী ষ্টেজ হয় সেইটো আপোনালোকে বুজি পাব আকৌ এবাৰ আপোনালোকক ৰিপিট কৰি দিছোঁ যে CUET আৰু নন CUETৰ কাৰণে ছেপাৰেটকৈ এডমিশ্যন হ'ব নন CUETৰ কাৰণে প্ৰথম হ'ব 12 মে'ৰ পৰা 22 মে'লৈকে এপ্লাই কৰাৰ পৰ্টেল মুকলি কৰি দিছে অৰ্থাৎ আপোনালোকে কলেজ চিলেকশ্যন কৰিব পাৰিব আৰু তাৰ লগে লগে চেক হয় আপোনালোকৰ এপ্লিকেশ্যন সেইকেইটা কলেজে কৰি আছে তো 22 তাৰিখলৈকে সিহঁতে কৰিব 23 তাৰিখৰ পৰা 25 তাৰিখলৈকে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব যদি আপোনালোকৰ কিবা ভুল আছে 26 পৰা 28 মে' তাৰিখলৈকে যিকেইটা কাৰেক্টেড ফৰ্ম আছে সেইকেইটা আকৌ কলেজে চেক কৰিব চেক কৰাৰ পিছত সিহঁতে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব 29 মে'ৰ পৰা 1 জুন তাৰিখলৈকে তাৰপিছত 2 জুন তাৰিখে যি মেৰিট লিষ্ট হয় সেইটো পাব্লিছ কৰিব আৰু 4 আৰু 5 জুন তাৰিখে ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকলৰ নাম আহিছে সিহঁতৰ এডমিশ্যন হ'ব আৰু তাৰপিছত ছেকেণ্ড মেৰিট লিষ্ট আহিব 6 জুন তাৰিখে আৰু ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব 6 জুন তাৰিখে 7 জুন তাৰিখে সেই ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু 9 পৰা 10 জুন তাৰিখলৈকে ছেকেণ্ড মেৰিট লিষ্টৰ কেণ্ডিডেটৰ এডমিশ্যন হ'ব 11 পৰা 14 জুনলৈকে স্পট এডমিশ্যন হ'ব নন CUETৰ কাৰণে আৰু CUETৰ কাৰণে 5 পৰা 3 জুলাইলৈকে ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু সিহঁতৰ যি প্ৰগ্ৰাম হয় সেইটো চিলেক্ট কৰিব লাগিব বা কলেজ এপ্লাই কৰিব লাগিব আৰু কাৰেকশ্যন উইণ্ড' সিহঁতৰ কাৰণে খোলা থাকে 14 জুলাইৰ পৰা 15 জুলাইলৈকে 16 পৰা 18 জুলাইলৈকে সিহঁতৰ যি কাৰেক্টেড ফৰ্ম হয় সেইকেইটা কলেজে চেক কৰিব 19 জুলাই তাৰিখে সিহঁতৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব 21 পৰা 22 জুলাই তাৰিখলৈকে সিহঁতৰ এডমিশ্যন হ'ব 23 জুলাই তাৰিখে ছেকেণ্ড মেৰিট লিষ্টৰ প্ৰিপেৰেশ্যন হ'ব আৰু পাব্লিছ হ'ব 25 পৰা 26 জুলাইলৈকে সিহঁতৰ এডমিশ্যন হ'ব ছেকেণ্ড মেৰিট লিষ্টৰ তাৰপিছত 28 জুলাইত স্পট এডমিশ্যন হ'ব CUETৰ কাৰণে আৰু 29 জুলাইৰ পৰা 31 জুলাইলৈকে ফাইনেল স্পট এডমিশ্যন হ'ব যিটো খুবেই ইম্পৰ্টেণ্ট CUET আৰু নন CUET কেণ্ডিডেটৰ কাৰণে যিসকলে পোৱা নাই এডমিশ্যন কোনো ষ্টেজতে সিহঁতে এইকেইটা ডেটত এডমিশ্যন ল'ব পাৰিব আৰু 1 আগষ্ট তাৰিখে সেমিষ্টাৰৰ ক্লাছ ষ্টাৰ্ট হ'ব আশা কৰোঁ আপোনালোকে বুজি পাইছে তো আগলৈ আপোনালোকক এইবিলাক আপডেট দি থাকিম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও উপকৃত হয় ধন্যবাদ জয় অসম